ষ্টপিছ মই কৈছো কাম বন্ধ কৰ যি কৰি আছা চৌ খোৱা উঠা একো শান্তি নোহোৱা কৰি দিছি কি মই কোনকুনি কবা হে এইখন ভদ্ৰ সমাজ আৰু মই কবা পাৰো পাৰুৱা বহাটোত কি ইমান একেবাৰে কাম কৰি ৰাখা ৰেন'ভেশ্যন কৰে কি ৰচোন চাবা যাওঁ কি কৰি আছা কিনো ইমান ঘুটুং ঘাটাং সদায় কাম কৰি থাকা চাওঁচোন মই আজি বাপৰে বাপ ওচৰ পাজৰে আমি মানুহ নাই আমি জীয়াই থাকিব নালাগে মাথাৰ বিষ তুলি দিছা এই ঘুটুং ঘাটাং যোৱা মাহতো দেখোন পৰ্দা সলনি কৰা দেখা পাইছিলো ইমান কাম কৰি থাকা না নতুন ভৰছিলি বেলেগ দেই ঠিকে আছে ভালে লাগছে বেয়া লাগে নাই চিলিং আৰু হা ক'ত চিলিং কোনে কৰিছিনো ক'ৰ পৰা লৈছি তাৰমানে আছাম চিলিং চিষ্টেম এইগিলা কি বা মেটেৰিয়েলগিলা বেয়াই যেন পাইছো চেন গবেন অ আচ্ছা পানী এগিলা চানাচোন মাইনা পানী এগিলা চানাচোন হেল্ল' হেল্ল' শুনছি না এই ৰ'ব খাই তাৰমানে আছাম চিলিং চিষ্টেম আৰু চেন গভেননো কি বস্তু এইটো গম কৰকচোন মই আহি আছো ঘৰত হা কথা আছে অ মাইনা গিলাচটো লোৱা হা ঠিক আছে তেতিয়াহ'লে আহিছো মই শব্দটো অলপ লেছ হা লেছ বা তালুকদাৰ ঘৰ একেবাৰে জিলকি গৈছে হেৰি যদি আছাম চিলিং চিষ্টেমৰ পাই এতকে ভাল চিলিং মোক লগে নেদে ডিজাইনেবল ডাইভোৰ্চ মানে একেবাৰে আপোনালোকেও বাৰু ফল চিলিং লগাম বুলি ভাবি আছে নেকি আৰু যদি ভাবি আছে তেতিয়াহ'লে মনত ৰাখিব আছাম চিলিং চিষ্টেম চেইণ্ট গভেইনৰ অথৰাইজ চাৰ্ভিচ চেণ্টাৰ আৰু তেওঁলোকে স্ক্ৰু টু পৰ্যন্ত চেইণ্ট গভেইনৰ ব্যৱহাৰ কৰে আৰু অতি সুলভ মূল্যত মানে তেওঁলোকৰ কাম ৭৫ টকাৰ পৰা আৰম্ভ হয় খুব ট্ৰেইনড টেকনিচিয়ানছ খুব ৱেল মেনাৰ টেকনিচিয়ানছ আৰু তাৰে লগতে লৱাৰ্ছ PVC মইশ্চাৰ কণ্ট্ৰল কুলিং চিলিং আটাইখিনি কাম তেওঁলোকে কৰে পাৰ্টিশ্যনৰো কাম তেওঁলোকে কৰে আৰু এণ্টায়াৰ নৰ্থ ইষ্টত কৰে আপোনালোকে কোনো চিন্তা নোহোৱাকে তেওঁলোকক কণ্টেক্ট কৰক ফোন নম্বৰটো মই দি দিছো এড্ৰেছ মই দি দিম ইয়াতে আৰু আপোনালোকে ফোন কৰক নিশ্চয় তেওঁলোকৰ কাম ভাল পাব ভেৰি প্ৰফেচনেল ভেৰি হেল্পফুল আছাম চিলিং চিষ্টেম